ধেমাজি জিলাৰ পৰা অন্ততঃ দুটা বিধানসভা সমষ্টিত আমি খুব ভালকে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰি জিকিবলৈ চেষ্টা কৰিম। আমি ধেমাজি সমষ্টি আৰু চিচিবৰগড় বিধানসভা সমষ্টি এই দুইটা সমষ্টিত বেছ কিছুদিনৰ পৰা কাম কাজ কৰি আছো। আজিৰ পৰা ধেমাজি সমষ্টিৰ কাম কাজ আমাৰ বৃদ্ধি হ'ব। বাবুল সোণোৱালৰ নেতৃত্বত আমাৰ যথেষ্ট সংখ্যক মানুহে যোগদান কৰিছে। আমি ইতিমধ্যে চিচিবৰগাঁও বিধানসভা সমষ্টিটোত ভালকে কাম কাজ কৰি আছিলোঁ। এইবাৰ আমাৰ ধেমাজি বিধানসভা সমষ্টিটো খুব ভালকে কাম কাজ আগবঢ়াব খুজিছোঁ। আৰু উত্তৰ অসমৰ এই দুটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি, আমাৰ খিলঞ্জীয়া লোকে বসবাস কৰা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি, এই দুইটাতে এইবাৰ আমি জয়ী হ'বৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। আমি আলোচনা কৰিছো যে অসমৰ আমি ভাগ ভাগ হৈ থাকিলে নহ'ব, ভাগ ভাগ হ'লে আমি সকলো দলত গ'লে নহ'ব। আমি এটা জেগাতে যাব লাগিব, সেয়া হৈছে ৰাইজৰ দলত। কাৰণ ৰাইজৰ দলত এটা কাৰণে যাব লাগিব, অস্তিত্বৰ কাৰণে নহয়। অসমৰ ৰাইজৰ অস্তিত্বৰ ৰক্ষাৰ কাৰণে আমি ৰাইজৰ দলত যাব লাগিব। আৰু আমি গ'লেহে অস্তিত্বৰ কাৰণে হাত শক্তিশালী হ'ব। আৰু অস্তিত্বৰ কাৰণে হাত শক্তিশালী হ'লে অসমীয়াৰ অস্তিত্ব অসমত থাকিব। এই গভীৰ বিশ্বাস, গভীৰ সাহস, গভীৰ মূল্যবোধেৰে আৰু গভীৰ সপোনৰ অসমৰ ৰাজ্যক শক্তিশালী কৰি ৰখা, অসমৰ ৰাজ্যক আমি অস্তিত্ব ৰক্ষা কৰা, অসমৰ ৰাজ্যক জয় এখন কৰি ৰাজপথত চলিবলৈ সাহস দিয়া সেই মানুহজনক অখিল গগৈ ডাঙৰীয়াৰ কাষে আমি কাষতে পাই মই বাবুল সোণোৱালৰ লগত আমি যিসকলে তৃণমূলৰ পৰা আহিছোঁ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তেখেতক আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যিসকল কৰ্মকৰ্তা আহিছোঁ সকলোৱে তেখেতক হিয়া ভৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ৰাইজৰ দলৰ সদস্য হৈছোঁ যেতিয়া আমি প্ৰত্যেকে একোজন অখিল গগৈ হ'ব লাগিব। আমি প্ৰত্যেকে একোজন অখিল গগৈ হ'ব লাগিব। আমি সাহস কৰিব লাগিব। আমি জনগণৰ কাৰণে, আমি ৰাইজৰ কাৰণে মাত মাতিব পাৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ আজি ইয়াত উপস্থিত প্ৰতিজন সৈনিকে যাতে নিজেজন অখিল গগৈ হিচাপে ভাবি আমি ইয়াত কাম কৰি যাওঁ। ৰাইজে যাতে আমি বেয়া কাম নকৰোঁ, ৰাইজৰ পক্ষত যাতে আমি সদায় থাকোঁ। আমি তোমাক ভাল প্ৰতিঘাত পালেও আমি এতিয়া বিজেপিৰ ওচৰত ধৰ্ণাপন্ন যাতে নহওঁ তাৰ বাবে আপোনালোকৰ ওচৰত মই গৌৰৱেৰে প্ৰাৰ্থনা জনাইছোঁ।